আপোনালোক যদি নিৰপেক্ষভাৱে যদি চাই তেতিয়া দেখিবলৈ বিৰোধী দল ইয়াত মানে নিস্তেজ হৈ আছে। তেওঁলোকে কোনো ধৰণৰ প্ৰচাৰ অভিযান চলোৱা নাই। প্ৰচাৰ অভিযান চলাইছে ইয়াতে অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা বিষয়সকলে তাৰমানে দিন ৰাতি একাকাৰ কৰি তেওঁলোকে প্ৰচাৰ অভিযানত দাবী কৰিছে। প্ৰত্যাহ্বান নহয় ইয়াত তাৰমানে মিত্ৰজোঁটৰ কাৰণে ইয়াত কোনো দল কোনো ব্যক্তিয়ে ইয়াত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব নোৱাৰে। কোনো নহয় মনোৰঞ্জন তালুকদাৰ ৩ নম্বৰ ৪ নম্বৰত থাকিব। মুখ্যমন্ত্ৰী হওক তাৰপিছতহে ক'ব পৰা যাব। এতিয়া আজিৰ দিনটো তাৰমানে পাৰ্লিয়ামেণ্ট ইলেকশ্যন, তেনেকৈ পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ কথাটো আৰু তেওঁলোকে কথাটো পাতক। তেওঁলোকে ২৬ৰ কথাটো বাদ দিয়ক। ২৬ত তেওঁলোকে কি হয়, এতিয়া যিমানখন আসন আছে তাৰ আধা আসন তেওঁলোকে লাভ কৰিব পাৰে নে নাই, চৰকাৰ গঠন কৰাৰ বাদেই এতিয়া তেওঁলোকৰ যিমানজন এম এল এ আছে তাৰ আধা এম এল এ পৰিণত হয় নহয় সেইটো বস্তু আগতে লক্ষ্য কৰক। ৩ লাখৰ আপোনালোক যদি নিৰপেক্ষভাৱে যদি চাই তেতিয়া দেখিবলৈ বিৰোধী দল ইয়াত মানে নিস্তেজ হৈ আছে। তেওঁলোকে কোনো ধৰণৰ প্ৰচাৰ অভিযান চলোৱা নাই। প্ৰচাৰ অভিযান চলাইছে ইয়াতে অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা বিষয়সকলে তাৰমানে দিন ৰাতি একাকাৰ কৰি তেওঁলোকে প্ৰচাৰ অভিযানত দাবী কৰিছে। প্ৰত্যাহ্বান নহয় ইয়াত তাৰমানে মিত্ৰজোঁটৰ কাৰণে ইয়াত কোনো দল কোনো ব্যক্তিয়ে ইয়াত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব নোৱাৰে। কোনো নহয় মনোৰঞ্জন তালুকদাৰ ৩ নম্বৰ ৪ নম্বৰত থাকিব। মুখ্যমন্ত্ৰী হওক তাৰপিছতহে ক'ব পৰা যাব। এতিয়া আজিৰ দিনটো তাৰমানে পাৰ্লিয়ামেণ্ট ইলেকশ্যন, তেনেকৈ পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ কথাটো আৰু তেওঁলোকে কথাটো পাতক। তেওঁলোকে ২৬ৰ কথাটো বাদ দিয়ক। ২৬ত তেওঁলোকে কি হয়, এতিয়া যিমানখন আসন আছে তাৰ আধা আসন তেওঁলোকে লাভ কৰিব পাৰে নে নাই, চৰকাৰ গঠন কৰাৰ বাদেই এতিয়া তেওঁলোকৰ যিমানজন এম এল এ আছে তাৰ আধা এম এল এ পৰিণত হয় নহয় সেইটো বস্তু আগতে লক্ষ্য কৰক। ৩ লাখৰ আপোনালোক যদি নিৰপেক্ষভাৱে যদি চাই তেতিয়া দেখিবলৈ বিৰোধী দল ইয়াত মানে নিস্তেজ হৈ আছে। তেওঁলোকে কোনো ধৰণৰ প্ৰচাৰ অভিযান চলোৱা নাই। প্ৰচাৰ অভিযান চলাইছে ইয়াতে অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা বিষয়সকলে তাৰমানে দিন ৰাতি একাকাৰ কৰি তেওঁলোকে প্ৰচাৰ অভিযানত দাবী কৰিছে। প্ৰত্যাহ্বান নহয় ইয়াত তাৰমানে মিত্ৰজোঁটৰ কাৰণে ইয়াত কোনো দল কোনো ব্যক্তিয়ে ইয়াত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব নোৱাৰে। কোনো নহয় মনোৰঞ্জন তালুকদাৰ ৩ নম্বৰ ৪ নম্বৰত থাকিব। মুখ্যমন্ত্ৰী হওক তাৰপিছতহে ক'ব পৰা যাব। এতিয়া আজিৰ দিনটো তাৰমানে পাৰ্লিয়ামেণ্ট ইলেকশ্যন, তেনেকৈ পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ কথাটো আৰু তেওঁলোকে কথাটো পাতক। তেওঁলোকে ২৬ৰ কথাটো বাদ দিয়ক। ২৬ত তেওঁলোকে কি হয়, এতিয়া যিমানখন আসন আছে তাৰ আধা আসন তেওঁলোকে লাভ কৰিব পাৰে নে নাই, চৰকাৰ গঠন কৰাৰ বাদেই এতিয়া তেওঁলোকৰ যিমানজন এম এল এ আছে তাৰ আধা এম এল এ পৰিণত হয় নহয় সেইটো বস্তু আগতে লক্ষ্য কৰক। ৩ লাখৰ ৰাজ্যত নিৰ্বাচনী জ্বৰ পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট, নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ? অসমৰ ১৪টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে ২০২৪ নিৰ্বাচনৰ সৰ্ববৃহৎ কাভাৰেজ, টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কাভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে, powered by Data Machine.